নমস্কাৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে তেওঁৰ যুদ্ধ হেনো ভাৰতবৰ্ষৰ বিৰুদ্ধে। আই এম ফাইটিং এগেইনষ্ট ইণ্ডিয়ান ষ্টেট বুলি এক বক্তব্য দাঙি ধৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। নতুন দিল্লীত নিৰ্বাচনী প্ৰচাৰৰ এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণত কংগ্ৰেছ নেতাজনে এই মন্তব্য কৰিছে। কি আচৰিত কথা! কংগ্ৰেছৰ নেতাই কয় যে তেওঁৰ যুদ্ধ ভাৰতবৰ্ষৰ বিৰুদ্ধে। ইণ্ডিয়ান ষ্টেট অৰ্থাৎ ভাৰতৰ শাসন প্ৰশাসনৰ বিৰুদ্ধে তেওঁৰ যুদ্ধ। তেখেতে ইণ্ডিয়ান ষ্টেট মানে কি? ইণ্ডিয়ান ষ্টেট মানে ভাৰতৰ সংবিধান, ভাৰতৰ দেশ, ভাৰতৰ ন্যায়পালিকা, ভাৰতৰ কাৰ্যপালিকা, ভাৰতৰ সংসদ, ভাৰতৰ মানুহ, এই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিব। এতিয়া এই যুদ্ধ তেওঁ কাৰ বাবে কৰিব ওলাইছে? ই এটা লাখটকীয়া প্ৰশ্ন। কংগ্ৰেছ নেতৃত্বই এই প্ৰশ্নৰ উত্তৰ জনসাধাৰণক দিব লাগিব। কংগ্ৰেছৰ এইটো চৰিত্ৰ। কংগ্ৰেছে সদায় ভাৰত বিৰোধী শক্তিক, তেওঁলোকৰ যি ভাৰত বিৰোধী চৰিত্ৰ আছে, যিবিলাক শক্তিয়ে ভাৰতক ধ্বংস কৰিব বিচাৰে, তেনে শক্তিৰ সৈতে সদায় কংগ্ৰেছে হাত মিলায়। আমি যদি যোৱা 10 বছৰৰ ইতিহাস কংগ্ৰেছৰ চাওঁ, যেতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ভাৰত বিৰোধী শ্লোগান দিছিল, তেওঁলোকে কৈছিল তেৰা টুকুৰা টুকুৰা কৰ দেংগে বুলি তেওঁলোকে শ্লোগান দিছিল। সেই সময়তো ৰাহুল গান্ধী সেই বিচ্ছিন্নতাবাদীসকলৰ সৈতে থিয় দিছিল। সংসদ ভৱন আক্ৰমণৰ নেতৃত্ব দিয়া, সংসদ ভৱন আক্ৰমণৰ সৈতে পোনপটীয়াভাৱে জড়িত থকা আফজল গুৰুক ফাঁচি দিয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। বিবৃতি দিছিল, আফজল গুৰুৰ পক্ষত থিয় দিছিল। ঠিক সেইদৰে বিভিন্ন সময়ত জাকিৰ নায়কৰ দৰে মানুহৰ সমৰ্থনত বক্তব্য দাঙি ধৰিছিল। কংগ্ৰেছৰ নেতৃত্বই ভগৱান ৰামক অৱমাননা কৰিছিল, ৰাম মন্দিৰৰ অস্তিত্বক লৈ তেওঁলোকে প্ৰশ্ন কৰিছিল, ৰাম সেতুৰ বিৰোধিতা কৰিছিল, ৰাম সেতু ভাঙি দিয়াৰ কাৰণে তেওঁলোকে ৰাজনৈতিক আৰু প্ৰশাসনিক সিদ্ধান্ত লৈছিল। তেনেকুৱা এটা দল কংগ্ৰেছ। সেইকাৰণে ৰাহুল গান্ধীৰ মুখত আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই এনে কথা শুনি আচৰিত হোৱা নাই। কিন্তু এটা ৰাজনৈতিক দলৰ তেওঁ নেতা, সংসদৰ তেওঁ বিৰোধী দলপতি, প্ৰতিপক্ষৰ তেওঁ দলপতি হয়, তেনে এটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা মানুহ এজনে এনেধৰণৰ বক্তব্য দিয়াটো সঁচাকৈ দেশৰ বাবে, সমগ্ৰ আমাৰ সমাজ ব্যৱস্থাৰ বাবে, আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ বাবে দুৰ্ভাগ্যজনক কথা। ৰাহুল গান্ধীৰ মুখৰ পৰা আমি তেনেকুৱা কথা শুনিব নিবিচাৰোঁ। কিন্তু কংগ্ৰেছৰ যি সংস্কৃতি, কংগ্ৰেছৰ যি ব্যৱস্থাত কংগ্ৰেছ এতিয়া আগবাঢ়ি আছে, সেই ব্যৱস্থাই কিন্তু ৰাহুল গান্ধীক তেনে কথাই ক'বলৈ বাধ্য কৰায়। ইয়াৰ পূৰ্বেও আমি দেখা পাইছোঁ, জৰ্জ চৰোছৰ পৰা আৰম্ভ কৰি বিদেশৰ লণ্ডনেই হওক বা বাৰ্লিনেই হওক, বিভিন্ন বিশ্ববিদ্যালয়লৈ গৈ ৰাহুল গান্ধীয়ে ভাৰত বিৰোধী বক্তব্য দিছে। ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক সদায় হেয় জ্ঞান কৰিবলৈ চেষ্টা কৰে। বিদেশৰ ভূমিত ৰাহুল গান্ধীয়ে সদায় ভাৰত বিৰোধী বক্তব্য দিয়ে। এইবাৰ কিন্তু তেওঁ দেশৰ ৰাজধানীত থিয় হৈ ভাৰত বিৰোধী বক্তব্য দাঙি ধৰিছে। অকল বক্তব্য দিয়াই নহয়, তেওঁ কৈছে যে মোৰ ভাৰতবৰ্ষৰ বিৰুদ্ধে যুদ্ধ চলি আছে, মই ভাৰতবৰ্ষৰ বিৰুদ্ধে যুদ্ধ কৰিম। এতিয়া ভাৰতবৰ্ষৰ বিৰুদ্ধে তেওঁ কেনেকুৱা যুদ্ধ কৰিব বিচাৰিছে? ভাৰতবৰ্ষখন ধ্বংস কৰিব খুজিছে নেকি? ভাৰতবৰ্ষক তেওঁ কিয় এনে বক্তব্য দিলে, কাৰ বাবে দিলে, কোন শক্তিৰ প্ৰৰোচনাত এনে বক্তব্য দিলে, কাক সহায় কৰিবলৈ দিলে, সেয়া এক নুবুজা সাঁথৰ। কিন্তু আমি দেশৰ জনগণে এই কথা বুজিবলৈ প্ৰয়াস কৰিব লাগিব, বা আমি সকলোৱে একত্ৰিতভাৱে বুজি উঠা উচিত যে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আজি ভাৰতীয় হৈ থকা নাই। ই এক বিদেশী শক্তিৰ দালালত পৰিণত হৈছে। বিদেশী শক্তিৰ সহায় হ'ব পৰাকৈ কংগ্ৰেছ দলে কাম কৰে। ৰাহুল গান্ধীৰ বক্তব্য তাৰ স্পষ্ট উদাহৰণ। ভাৰত মাতা কি জয়।